জুবিনদাৰ অনুৰাগী ত্যাগ আৰু কষ্ট ব্যৰ্থ নহয়। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। জুবিনদাৰ ন্যায়ৰ বাবে যিসকল জুবিনদাৰ অনুৰাগীয়ে ত্যাগ দিছে, যি কষ্ট কৰিছে, সেই ত্যাগ আৰু কষ্ট ব্যৰ্থ নহয়। তেওঁলোকে এটা সুফল নিশ্চয় পাব। 100% তেওঁলোকে সুফল পাব আৰু জুবিনদাই ন্যায় পাব। কাৰণ জুবিনদাৰ অনুৰাগীৰ জুবিনদাৰ প্ৰতি থকা যি শ্ৰদ্ধা, যি ভক্তি, যি মৰম, যি ভালপোৱা, তাত কোনো সন্দেহ নাই। আৰু সেই অনুৰাগীসকলে সঁচা অন্তৰেৰে, সঁচা ভাৱনাৰে, সঁচা চিন্তাৰে জুবিনদাৰ ন্যায়ৰ বাবে যুঁজ দি আছে। বহুত কষ্ট কৰিছে, বহুত ত্যাগ দিছে, আৰু এই ত্যাগ আৰু কষ্টৰ ফল তেওঁলোকে 100% পাব। বন্ধুসকল, আমিতো সাধাৰণ, আমি জুবিনদাৰ অনুৰাগী বুলি, প্ৰকৃত অনুৰাগী বুলি ক'ব নোৱাৰোঁ। কাৰণ আমি জুবিনদাৰ ন্যায়ৰ বাবে মুখেৰেহে আমি প্ৰতিবাদ কৰি আহিছোঁ, বা ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰেহে প্ৰতিবাদ কৰি আহিছোঁ। কিন্তু জুবিনদাৰ যিসকল প্ৰকৃত অনুৰাগী, তেওঁলোকৰ যি কষ্ট, যি ত্যাগ, সেই ত্যাগ ঈশ্বৰেও দেখা পাই আছে। গতিকে যদিও অসম চৰকাৰ জুবিনদাৰ ন্যায় দিয়াত ব্যৰ্থ হয়, বা ভাৰতীয় আইনখনেও যদি জুবিনদাৰ সেই দোষীসকলক শাস্তি দিব নোৱাৰে, সেই ওপৰৱালাৰ ন্যায়ৰ পৰা কেতিয়াও বাচি যাব নোৱাৰে। তেওঁলোকে শাস্তি পাবই, কাৰণ ঈশ্বৰ আছে, ভগৱান আছে। সেই ঈশ্বৰ আৰু ভগৱানৰ আইনৰ পৰা সেইসকল কেতিয়াও বাচি যাব নোৱাৰে। তেওঁলোকে শাস্তি পাবই। আৰু তেওঁলোকৰ লগতে যিসকলে সেইসকলক, জুবিনদাক যিসকলে মৃত্যুমুখলৈ ঠেলি দিলে, সেইসকলক যিসকলে ৰক্ষণাবেক্ষণ দি আছে, যিসকলে শাস্তিৰ পৰা বচাবলৈ চেষ্টা কৰি আছে, তেওঁলোকো শাস্তি পাব। আৰু লগতে যিসকলে জুবিনদাক লৈ পেলাই ৰাজনীতি কৰি আছে, নিজৰ স্বাৰ্থত খেলি আছে, তেওঁলোকেও শাস্তিৰ সন্মুখীন হ'ব। সেইটো 100%, 100% লেখি ৰাখক। কাৰণ ঈশ্বৰৰ আইনখনৰ পৰা কোনো বাচি যাব নোৱাৰে। সত্য এদিন ওলাই আহিবই। আৰু যিসকল জুবিনদাৰ অনুৰাগীয়ে যেনেকৈ কষ্ট কৰিছে, যেনেকৈ ত্যাগ দিছে নহয়, সেই ত্যাগ আৰু কষ্টক দেখা পাই নহয় বন্ধুসকল, মই একদম 100%, 100% মই নিশ্চিত হৈ গৈছোঁ যে জুবিনদাই ন্যায় পাব। যদিও ইয়াত এই ভাৰতীয় আইনখনৰ পৰা নাপায়, বা অসম চৰকাৰৰ পৰা নাপায়, কিন্তু ওপৰৰ আইনখনৰ পৰা 100% সুফল পাব। তেওঁলোকে শাস্তিৰ সন্মুখীন হ'বই লাগিব। বন্ধুসকল, সুদূৰ চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতিৰ পৰা দুজন যুৱক, বিতুপন গগৈ আৰু শান্তনু চেতিয়া, এই দুজন যুৱকে সুদূৰ চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতিৰ পৰা পদপথে খোজ কাঢ়ি জুবিনদাৰ ন্যায় বিচাৰি সোণাপুৰ পাইছেগৈ। এয়া সাধাৰণ কথা নহয় বন্ধুসকল। এয়া সাধাৰণতে আমি ভাবিলেও কৰিব নোৱাৰোঁ। যি আমি ভাবিলেও কৰিব নোৱাৰোঁ, সেই তেনেকুৱা কাম কৰি দেখুৱাইছে সেই দুজন যুৱক। সাপেখাতিৰ পৰা, ভাবি চাওকচোন কিমান দূৰ। সাপেখাতিৰ পৰা, চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতিৰ পৰা তেওঁলোকে পদপথে খোজ কাঢ়ি সোণাপুৰ পাইছেগৈ। জুবিন ক্ষেত্ৰ পাইছেগৈ। গতিকে তেওঁলোকৰ যিখিনি কষ্ট, যিখিনি ত্যাগ, সেইখিনি ব্যৰ্থ নাযায়। বন্ধুসকল, আমি 2 কিলোমিটাৰ খোজকাঢ়িলেই আমাৰ ভাগৰ লাগে। 5 কিলোমিটাৰমান যদি আমি খোজকাঢ়ি দিওঁ নহয়, আমি ৰাতি শুব নোৱাৰিম, হয়নে? ইমানেই ভৰি বিষ হ'ব। তেনে ক্ষেত্ৰত ভাবি চাওকচোন, চিন্তা কৰক একবাৰ, সাপেখাতিৰ পৰা, চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতিৰ পৰা সোণাপুৰলৈ কিমান দূৰ হয়। সেই সিমান দূৰ বাট তেওঁলোকে পদপথে খোজ কাঢ়ি জুবিনদাৰ ন্যায় বিচাৰি গৈছে। সেই ন্যায় জুবিনদাই 100% পাব। বন্ধুসকল, তেওঁলোকৰ যোনটো এনাৰ্জি, যোনটো উৰ্জা পাইছে নহয়, জুবিনদাৰ আত্মাৰ দ্বাৰা পাইছে। জুবিনদাৰ আত্মাই তেওঁলোকক আশীৰ্বাদ কৰিছে, তেওঁলোকক শক্তি দিছে। তেওঁলোকে জুবিনদাৰ মৰম, জুবিনদাৰ ভাল পোৱাক লৈ পেলাই তেওঁলোকে পাহৰি পেলাইছে যে তেওঁলোকে কিমান দূৰ খোজকাঢ়িছে। তেওঁলোকে অনুভৱেই কৰা নাই যে তেওঁলোকে খোজকাঢ়ি গৈ আছে সোণাপুৰলৈ।
গতিকে তাতেই চিন্তা কৰক যে জুবিন দাই ন্যায় পাবনে নাই। জুবিন দাই আমি প্ৰত্যেকেই ক'বলৈ লৈছোঁ এতিয়া, মানে প্ৰত্যেকৰ মুখতে ওলাইছে, আনকি নিউজ চেনেলতো এতিয়া ওলাই গৈছে যে জুবিন দা এজন ঈশ্বৰৰ পুত্ৰ আছিল, ঈশ্বৰৰ সন্তান আছিলে। গতিকে সেই ঈশ্বৰৰ সন্তানৰ ন্যায়ৰ বাবে যি কষ্ট কৰিছে, যি ত্যাগ দিছে জুবিন দাৰ সেই অনুৰাগীসকলে, সেই অনুৰাগীসকলৰ সেই কষ্ট ত্যাগ এনেই নাযায়, এনেই ব্যৰ্থ নাযায়। তেওঁলোকে সুফল 100% পাব, যদিও অসম চৰকাৰৰ পৰা নাপায় বা ভাৰতীয় আইনখনৰ পৰা নাপায়, কিন্তু ভগৱানৰ আইনখনৰ পৰা কেতিয়াও বাচি যাব। সেইটো 100% আপোনালোকে লেখি ৰাখক, পাবই, হয়নে? মইতো আচৰিত পাই গৈছিলোঁ বন্ধুসকল, যে তেওঁলোকে মানে আচৰিত, মানে যে খোজকাঢ়ি ইমান দূৰ গৈছে, ভাবকচোন, চিন্তা কৰক একবাৰ। তথাপিও তেওঁলোকৰ, মই প্ৰত্যেকটো ভিডিঅ' চাইছোঁ, তেওঁলোকে ভাগৰ অনুভৱ কৰা নাই, তেওঁলোকে মানে কোনো কষ্ট অনুভৱ কৰা নাই, হাঁহি ক'তবা ভিডিঅ' বনাই গৈ আছে। তো তাতে গম পোৱা যায় যে তেওঁলোকে ক'ৰ পৰা এনাৰ্জি পাইছে, ক'ৰ পৰা উৰ্জা পাইছে। তো ঈশ্বৰে তেওঁলোকক শক্তি দিছে, কাৰণ ঈশ্বৰৰ সন্তানৰ বাবে ন্যায় বিচাৰি গৈছে তেওঁলোকে। গতিকে সেই ঈশ্বৰৰ সন্তানৰ ন্যায় 100% নিশ্চিত বুলি ধৰি ৰাখক। মোৰ সম্পূৰ্ণ বিশ্বাস হৈ গ'ল এতিয়া। মোৰ আগলৈকে মোৰ সন্দেহ হৈ আছিলে জুবিন দাই ন্যায় পাবনে নাই, কিন্তু মোৰ এতিয়া 100% বিশ্বাস হৈ গ'ল বন্ধুসকল, যে জুবিন দাই 100% ন্যায় পাব। যদিও এই অসম চৰকাৰৰ পৰা বা ভাৰতীয় আইনখনৰ পৰা নাপায়, কিন্তু ভগৱানৰ আইনখনৰ পৰা, ঈশ্বৰৰ আইনখনৰ পৰা কেতিয়াও বাচি যাব। সকলোৱে শাস্তি পাব, সকলোৱে মানে শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু যিসকলে জুবিন দাক লৈ পেলাই আজি ৰাজনীতি কৰি আছে নহয়, তেওঁলোকৰ বিনাশ নিশ্চিত বুলি লেখি ৰাখক। তাৰ উপৰিও সেই দুজন ল'ৰাৰ উপৰিও আৰু বহুত গৈ আছে, হয়নে? গোলাঘাট ডিষ্ট্ৰিক্ট, গোলাঘাট জিলাৰ সাঁওতলি চাহ বাগিচাৰ ইছলামপট্টিৰ পৰা 4জন নে 5জন যুৱক জুবিন ক্ষেত্ৰলৈ, সোণাপুৰলৈ পদপথে খোজকাঢ়ি গৈ আছে। সেই সকল যুৱকৰ যি কষ্ট, যি ত্যাগ এনে ব্যৰ্থ নাযায়। তেওঁলোকৰ যি জুবিন দাৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি, ভালপোৱা, প্ৰেম, সেই প্ৰেমে তেওঁলোকক শক্তি যোগাইছে, তেওঁলোকক উৰ্জা দিছে তালৈ যাবৰ কাৰণে, ন্যায় বিচাৰি খোজকাঢ়ি সোণাপুৰলৈ যাবৰ কাৰণে। গতিকে সেইখিনি এনেই ব্যৰ্থ যাব নেকি? আপোনালোকে নিজে চিন্তা কৰক, সেইখিনি এনেই ব্যৰ্থ যাব নেকি? এনেই ব্যৰ্থ কেতিয়াও নাযায়। তেওঁলোকে সুফল পাবই, আৰু সুনিশ্চিত যে তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব। তাৰ উপৰিও বন্ধুসকল, এই যে জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন যি যোৱাকালি মুক্তি পালে, যি ছবিঘৰত মুক্তি পালে, সেই ছবিঘৰত যিসকল দৰ্শকে ছবিখন চাব গৈছে, ৰৈ ৰৈ বিনালে ছবিখন, জুবিন দাৰ শেষ ছবি, সেই শেষ ছবিখন যিসকল দৰ্শকে চাবলৈ গৈছে, সেই দৰ্শকসকলক মই প্ৰত্যেককে ওলাই অহা সময়ত মই লক্ষ্য কৰিছোঁ, প্ৰত্যেকৰ চকুত চকুলো, প্ৰত্যেকৰে চকুত চকুলো, প্ৰত্যেকেই কান্দিছে, নকন্দা মানুহেই নাই। আৰু সেই কান্দি কিছুমানে অভিশাপো দিছে। গতিকে সেই কান্দি যিখিনি দুখত, যি আৱেগত যি অভিশাপ দিছে নহয়, সেই অভিশাপখিনি ব্যৰ্থ নাযায়, এনেই নাযায়। গতিকে সেই অভিশাপখিনিতো আছেই, লগতে সেই যুৱকসকলে যি পদপথে খোজকাঢ়ি গৈ পালে যি কষ্ট কৰি জুবিন দাৰ ন্যায় বিচাৰিছে, সেই সকলোখিনি মিলি পেলাই মই কৈছোঁ নহয়, জুবিন দাৰ ন্যায় নিশ্চিত, জুবিন দাই ন্যায় পাবই, এনেই নাযায়, ব্যৰ্থ নাযায়, একদম 100% চিয়'ৰ ব্যৰ্থ নাযায়। সেইখিনি সন্মুখীন হ'বই লাগিব, তেওঁলোকে শাস্তিৰ সন্মুখীন হ'ব লাগিব। এনেও আপোনালোকে চিন্তা কৰক, এনেও তেওঁলোকে শাস্তি আৰম্ভ হৈ গৈছে। তেওঁলোকে ভাবিছে যে তেওঁলোকে জেলত আছে, আৰামত আছে, বা চৰকাৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে, কিন্তু তেওঁলোকতো জেলত আছে ন। মানুহৰ মানে বেয়া মাত, মানে যিখিনি গালি গালাজ, কুকৰ্থনা, হয়নে, থুই মাৰিছে, কোনোবাই মুতি দিছে, সেইবিলাক যে তেওঁলোকে পাইছে, সেইবিলাক এনেই পোৱা নাই।
ঈশ্বৰৰ ন্যায় আৰম্ভ হৈ গৈছে তেওঁলোকে জেলত আছে যদিও তেওঁলোকে শাস্তিৰ সন্মুখীন হৈ আছে কষ্ট পাই আছে আৰু যিসকলে সেই দোষীসকলক ৰক্ষণাবেক্ষণ দি আছে তেওঁলোকক মানে শাস্তিৰ পৰা বচোৱাৰ চেষ্টা চলাই আছে তেওঁলোকো কিন্তু ৰাতি শুব পৰা নাই মই 100% কম তেওঁলোকে ৰাতি শুব পৰা নাই যিসকলে জুবিন দাক লৈ পেলাই ৰাজনীতি কৰিছে জুবিন দাক লৈ পেলাই স্বাৰ্থৰ খেল খেলি আছে তেওঁলোকে কিন্তু ৰাতি শুব পৰা নাই গতিকে বন্ধুসকল জুবিন দাৰ ন্যায় আৰম্ভ হৈ গৈছে জুবিন দাৰ ন্যায়ৰ যিখিনি শাস্তি পাব লাগে সেই শাস্তি অলৰেডি ঈশ্বৰৰ ঘৰৰ পৰা আৰম্ভ হৈ গৈছে তেওঁলোক কেতিয়াও বাচি যাব নোৱাৰে হয়নে তো বন্ধুসকল মই যেতিয়া দেখা পালোঁ যে সেই দুজন ল'ৰাৰ ত্যাগ কষ্ট আৰু 4-5জন ল'ৰা খোজকাঢ়ি গৈ আছে জুবিনদাৰ ন্যায় বিচাৰি সেইসকল জুবিনদাৰ অনুৰাগীয়ে যিখিনি কষ্ট কৰিছে যিখিনি ত্যাগ দিছে নহয় সেই ত্যাগ আৰু কষ্ট কেতিয়াও ব্যৰ্থ নাযায় আৰু যিসকলে যোৱাকালি জুবিনদাৰ শেষ ছবিখন চোৱাৰ পিছত ৰৈ ৰৈ বিনালে চোৱাৰ পিছত প্ৰত্যেকে চকুলো টুকি কান্দি যিটো অভিশাপ দিছে দুখত যিখিনি অভিশাপ দিছে সেই অভিশাপখিনিও ব্যৰ্থ নাযায় প্ৰত্যেকটো বস্তু ফল পাবই এই সংসাৰখন এনেই সৃষ্টি কৰা নাই ঈশ্বৰে হয়নে ঈশ্বৰে এই সংসাৰখন এটা ছিষ্টেম বনাই পেলাই সৃষ্টি কৰিছে গতিকে কোনো যদিও মানে মানুহৰ পৰা বাচি যাব পাৰে মানুহৰ চকুত ধূলি মাৰিব পাৰে বা ভাৰতীয় আইনখনক মানে অন্ধ কৰি ৰাখিব পাৰে কিন্তু সেই ওপৰলাৰ আইনখনক কেতিয়াও ধূলি মাৰিব নোৱাৰে কেতিয়াও অন্ধ কৰি ৰাখিব নোৱাৰে সেই আইনখনৰ পৰা শাস্তিৰ সন্মুখীন হ'বই লাগিব গতিকে বন্ধুসকল জুবিন দাই যে ন্যায় পাব সেয়া নিশ্চিত তো বন্ধুসকল সেই দুজন যুৱকলৈ মোৰ আন্তৰিক ধন্যবাদ তেওঁলোকক কেনেকৈ ধন্যবাদ দিম নাজানো শান্তনু আৰু বিতুপন সেইসকলক মই প্ৰণাম জনাইছোঁ যে তেওঁলোকে ইমানখিনি ত্যাগ দিছে ইমান কষ্ট কৰিছে তেওঁলোকে ইমানখিনি কষ্ট কৰিছে তাৰ বাবে তেওঁলোকক প্ৰণাম জনাইছোঁ মই ধন্যবাদ দিয়াৰ যোগ্যও নহয় কিন্তু মই তেওঁলোকক প্ৰণামহে জনাইছোঁ যে ইমানখিনি কষ্ট কৰিছে আৰু সেইসকল যুৱক যিসকল হাউতলি ইছলামপতি গোলাঘাট জিলাৰ হাউতলি ইছলামপতিৰ পৰা যিসকল যুৱক পদপথে খোজকাঢ়ি গৈছে সেই সোণাপুৰলৈ তেওঁলোককো প্ৰণাম জনাইছোঁ আৰু তেওঁলোকৰ সেই ত্যাগ সেই কষ্টৰ ফল সুনিশ্চিত যে পাব সেয়া মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হয়নে তো বন্ধুসকল জুবিনদাৰ ন্যায়ৰ বাবে আমি আৰু চিন্তা কৰা আৱশ্যক নাই জুবিনদাই ন্যায় পাব আৰু যিসকলে জুবিনদাক লৈ পেলাই স্বাৰ্থ কৰি আছে তেওঁলোকো পাব সকলোৱে পাব হয়নে তো তাক লৈ পেলাই এতিয়া আমি মইতো নিশ্চিন্ত হৈ গ'লোঁ যে 100% মানে জুবিনদাই ন্যায় পাব আপোনালোকে কি ভাবে নাজানো কিন্তু মই জানো যে এই দৰ্শকসকলৰ অভিশাপ আৰু সেই যুৱকসকলৰ ত্যাগ কেতিয়াও ব্যৰ্থ নাযায় সকলো ফল এটা ভাল ফল এটা ভাল ৰিজাল্ট আহিব বুলি মোৰ বিশ্বাস তো বন্ধুসকল ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু এটা অনুৰোধ শেষবাৰ এটা অনুৰোধ যে জুবিন দাক লৈ পেলাই আৰু যাতে ৰাজনীতি নকৰে আৰু যাতে কোনো জুবিন দাক লৈ পেলাই স্বাৰ্থৰ খেল নেখেলে যদি আপোনালোকে এনেকৈ কৰি থাকে নহয় আপোনালোকৰ বিনাশ নিশ্চিত গতিকে অনুৰোধ কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু জুবিন দাক লৈ পেলাই কোনো ৰাজনীতি নকৰে কোনো স্বাৰ্থৰ খেল নেখেলে তো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে তাৰ বাবেও বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুক প্ৰফাইলতো ফ'ল' কৰা নাই তেওঁলোককো বহুত আন্তৰিক ধন্যবাদ কাৰণ মোৰ বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব ভাল পাব আৰু মোৰ
ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।